নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ তোমালোকক যিটো অনুশীলনী 4.3 আছিল তাৰ আমি 3ৰ 4 ক্লিক কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত। এতিয়া আজিৰ পৰা আমি 4ৰ পৰা আমি বাকীখিনি তোমালোকক কৰি দিম আৰু এইখিনি তোমালোকে চাবা। অনুশীলনী আছিল আমাৰ কি? এক্সাৰসাইজ 4.3 তাৰে 3ৰ 4ৰ পৰা আছিলে। 3ৰ যিটো 4 নম্বৰ আছিলে তাত আছে 2x স্কোয়াৰ প্লাছ হাফ ইকুৱেল 2x। ইয়াক আমি মূল উলিয়াব লাগিব। ইয়াৰ যদি মূল উলিয়াব লাগে আমি এনেকুৱা হ'ব। চাবা, এইটো আমাৰ লসাগুটো হ'লে এইটো 4x স্কোয়াৰ হৈ যাব, এইটো প্লাছ 1 হ'ব ইকুৱেল 2x। ইয়াক যদি আমি বজ্ৰপূৰণ কৰি দিওঁ 4x স্কোয়াৰ প্লাছ 1 ইকুৱেল 4x হ'ব। ইয়াক আমি x স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আকৃতিত আনি যাব। এতিয়া আমাৰ এইটো উৎপাদক বিশ্লেষণ হ'ব 4x স্কোয়াৰটো। তাৰ মানে আমি এইটো এনেকুৱা কৰিব পাৰোঁ 4x স্কোয়াৰ ইয়াক ভাঙিম -2x আৰু -2x প্লাছ 1 ইকুৱেল 0 হ'ব। ইয়াৰ পৰা আমাৰ কমন আহিব 2x ইনটু 2x minus 1 আৰু এইটো হ'ব 2x minus 1 ইকুৱেল 0। অংকটো আমি এতিয়া কৰি আছোঁ, চাব দেই। 2x minus 1 ইকুৱেল 0 ইনটু কি হ'ব 2x minus 1 ইকুৱেল 0 হ'ব। গতিকে আমাৰ এইটো ইকুৱেল 0 বা এইটো ইকুৱেল 0। আইদাৰ কি হ'ব 2x minus 1 equal 0 or 2x minus 1 equal 0। গতিকে ইয়াৰে পৰা আমাৰ x equal কিমান হ'ব 1/2 আৰু ইয়াৰ পৰাও হ'ব আমাৰ x equal 1/2। গতিকে নিৰ্ণয় সমাধান দুটা হ'ব, কাৰণ দ্বিঘাত আছিলে। গতিকে 2/1 কমা 2/1। এইটো হলো আমাৰ 4 নম্বৰৰ অংকটো। তাৰে পিছত আমাৰ এটা 5 নম্বৰত আছে। 5 নম্বৰটো আমি ইয়াতে কৰিলোঁ। তোমালোকে চাবা, ইয়াত দিয়া আছে x plus 1 upon x equal 2। ইয়াক আমি এনেকৈ কৰিম, সেই আগেৰ দৰে। এইটো যদি x হয় এইটো x স্কোয়াৰ হ'ব প্লাছ 1 ইকুৱেল 2। ইয়াক আমি বজ্ৰপূৰণ কৰিলে x স্কোয়াৰ প্লাছ 1 সমান 2x। তাৰ মানে x স্কোয়াৰ মাইনাছ 2x প্লাছ 1 ইকুৱেল 0। ইয়াক আমি a স্কোয়াৰ 2ab ইনটু 1। তাৰ মানে এনেকুৱা কৰিব পাৰোঁ আমি ইয়াক 2 ইনটু x ইনটু 1 প্লাছ 1 স্কোয়াৰ ইকুৱেল 0। তাৰ মানে x মাইনাছ 1 হোল স্কোয়াৰ ইকুৱেল 0। তাৰ মানে আমি কি কৰিব পাৰোঁ, ইয়াক দুটা x মাইনাছ 1 ইকুৱেল 0। আইদাৰ এনেকৈ লিখিলোঁ x মাইনাছ 1 ইকুৱেল 0 or x মাইনাছ 1 ইকুৱেল 0। ইয়াৰ পৰা x ইকুৱেল 1 or x ইকুৱেল 1। আমাৰ কি আছিল নিৰ্ণয়, কি লিখিছিলোঁ সমাধান। সমাধান দুটা কি হ'ব 1 1 1 কমা 1। এইটো হ'ব আমাৰ 5 নম্বৰৰ অংক।
6 নম্বর অঙ্ক করি। যেহেতু 6 নম্বর অঙ্ক এনেকুৱা দিয়া আছে যে 5x - 6 divided by 4x - 1 equal 2x plus 3 divided by 3x plus 2. গতিকে এইটো আমি প্ৰথমতে কি কৰিম বৰ্গকৰণ কৰিব লাগিব 5x minus 6 into 3x plus 2 equal 2x plus 3 into 4x minus 1 বৰ্গকৰণ কৰিলে গতিকে আমি ইয়াক পূৰণ কৰিলে 5 3 গুণ 15 x স্কয়াৰ আৰু এটো 5 দুগুণ 10x 6 দি কৰিলে minus 18x যোগে বেগে বিয়োগ 6 দুগুণ 12 equal এইফালে 2 4 গুণ 8 8 x square minus 2x plus 12 x on আর একটু minus 3 এতিয়া যাবা ইখিনিত আমাৰ 15x square আছে 10 ৰ পৰা বিয়োগ 18 তাৰ মানে বিয়োগ 8 x on আৰু minus 12 এটো 8x square আছে minus 2 plus 12 মানে plus 10 x minus 3 এতিয়া ইয়াত 15 টা আছে ইয়াত 8 টা আছে এটো বিয়োগ হ'ব হলে এটো 7x square 8 টা আৰু ইফালে 10 টা ইফালে আহা লাগলে 10 টো বিয়োগ হ'ব অৰ্থাৎ টু 18x হ'ব বিয়োগ 12 আৰু এটো এইফালে আহিলে যোগ হ'ব তাৰ মানে ই কি হ'ব minus 9 9 equal 0 7 9 গুণ 63 63 টো আমি 7 9 16 7 আৰু 9 16 গতিকে 7 9 গুণ 63 3 দি 2 1 হ'ব আৰু এটা 3 দি 7 হ'ব 3 3 9 7 9 গুণ 63 18 গলে 3 7 গুণ 21 ৰ পৰা 3 গলে 18 গতিকে এটো 21x plus 3x minus 9 equal 0 অর্থাৎ 7x into x minus 3 plus 3 into x minus 3 equal 0 ইয়াৰে পৰা আমি এটো x minus 3 টো কমন পালো আৰু এটো 7x plus 3 equal 0 হল এতিয়া আমি এই দুটাৰ কি কৰিম যে x minus 3 equal 0 or 7x plus 3 equal 0 ইয়াৰে পৰা x equal 3 ইয়াৰে পৰা x equal minus 3 by 7 গতিকে আমি কি লিখি দিম নিৰ্ণয় সমাধান এটা আমি পালো 3 আৰু এটা কি পালো minus 3 by 7 is that answer
3 নম্বৰ শেষ হ'ল। ইয়াৰ পিছত আহিল 4 নম্বৰ। ইয়াত দিছে 4 নম্বৰত আমি ইয়াত লিখি লৈছোঁ। কি কৈছে যে আজিৰ পৰা 3 বছৰ আগত আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3। তেওঁলোকৰ বৰ্তমান বয়স কিমান? আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3। তেওঁলোকৰ বৰ্তমান ধৰা হ'ল ৰহমানৰ বয়স x বছৰ। ধৰা হ'ল কি লিখিলোঁ? ৰহমানৰ বৰ্তমান বয়স কিমান? x বছৰ। এতিয়া কি কৈছে? 3 বছৰ আগত হ'লে x - 3 হ'ব আৰু 5 বছৰ পিছত হ'লে x + 3 হ'ব। এতিয়া 3 বছৰ আগত ৰহমানৰ বয়স 3 বছৰ, এইটো 3 দেই, 3 বছৰ আগত ৰহমানৰ বয়স কিমান আছিল? x - 3। আৰু 5 বছৰ পাছত ৰহমানৰ বয়স কিমান হ'ব? x + 5। আমাক কি কৈছে যে এই বয়সবোৰৰ প্ৰতিক্ৰম কেইটাৰ যোগফল 1/3। প্ৰশ্নমতে এইটো x - 3, ইয়াৰ প্ৰতিক্ৰম হ'ব 1/x - 3 যোগফল, আৰু 1/x + 5 = 1/3। এইটো আমাৰ সলভ কৰিলে ৰহমানৰ কেছটো আমি পাই যাম। ইয়াৰ পৰা এলচিএম অৰ্থাৎ লসাগু ল'লে ই হ'ব x - 3 × x + 5। ইয়াত x + 5 হ'ব প্লাছ x - 5 = 1/3। যদি আমি তলৰ সংখ্যাটো পূৰণ কৰোঁ এনেকুৱা হ'ব x² - x² + 5x। তাৰপিছত হ'ব -3x - 15। এইটো x আৰু x 2x। এইটো x - 3 হ'ব। 3 হ'লে এইটো হ'ব 2x 5 - 3 মানে 2 = 1/3। এইটো হ'ব আমাৰ x 2x + 2 / x² + 2x হ'ব আৰু মাইনাছ কি হ'ব? 15 = 1/3। এতিয়া যদি ইয়াক আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ কি হ'ব? x² + 2x - 15 = 6x + 6। এতিয়া আমি এইখিনি যদি সৰল কৰি দিওঁ কমপ্লিট, কাৰণ ইফালে 2x আছে 6x আছে, -6 হ'ব, তাৰমানে -4x। ইফালে এনে মাইনাছ হ'লে 21 হ'ল 0 হ'ল। 7 × 3 = 21। এতিয়া উৎপাদক বিশ্লেষণ কৰিম ইয়াক। x² 7 × 3 = 21 হ'লে -7x + 3x
minus 21 upon 0. ইয়াৰ পৰা x into x minus 7 plus 3 into x minus 7 equal 0. তাৰ মানে হ'ব এইটো x minus 7 এইটো কমন আৰু ইয়াত থাকিব x plus 3 equal 0. হলনে? এতিয়া আমি লিখিব পাৰো কি x minus 7 equal 0 or x plus কি হ'ব 3 equal 0. ইয়াৰে পৰা আমি x equal কি লিখিব পাৰো 7 আৰু ইয়াৰে পৰা x equal আমি লিখিব পাৰো -3. মানুহৰ বয়সটো ঋণাত্মক হ'ব নোৱাৰে, গতিকে x is not equal -3. গতিকে ৰহমানৰ বৰ্তমান বয়স এনে লিখি দিলে হ'ল ৰহমানৰ বৰ্তমান বয়স 7 বছৰ। গতিকে তোমালোকক মই অংকটো কৰি দিছোঁ, কেনে ক'লা কোৱা পাইছা চাবা। আৰু দ্বিতীয়তে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা।